নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 1 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ইৰানৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যু হৈছে মাজনিশা বিশ্ব কপোৱা খবৰ আহি পৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ মাজনিশা বিশ্ববাসীৰ বাবে আহি পৰিছে অতি চাঞ্চল্যকৰ খবৰ কিয়নো হত্যা কৰা হৈছে ইৰানৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খেমেনিক ডাঙৰ খবৰ এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় খবৰ মৃত অৱস্থাত খেমেনিৰ দেহ উদ্ধাৰ কৰাৰ দাবী উত্থাপন কৰা হৈছে খেমেনিৰ মৃত্যুৰ বাবে 40 দিনৰ শোক দিৱসৰ ঘোষণা ইৰানৰ ইজৰাইল আমেৰিকাৰ ষ্ট্ৰাইকত খেমেনিৰ মৃত্যুৰ তথ্য পোহৰলৈ আহিছে তেহৰানে নিশ্চিত কৰিছে যে আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত তেওঁ নিহত হৈছে ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি সমগ্ৰ দেশতে 40 দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে ইয়াৰ পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে খামেনিৰ মৃত্যুৰ কথা ঘোষণা কৰিছিল তাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সোশ্যাল মিডিয়াত একেই ঘোষণা কৰিছে কিন্তু ইৰানে সেই খবৰ বাৰে বাৰে অস্বীকাৰ কৰি আহিছিল তেওঁলোকৰ নেতা ঐক্যত আৰু নিৰাপদ বুলি দাবী কৰিছিল দেওবাৰে পুৱা ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে খামেনিৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে ইজৰাইল আমেৰিকাৰ যৌথ আক্ৰমণত ইৰানৰ 200 গৰাকীকৈ লোকৰ মৃত্যু হৈছে এবাৰ 40টাকৈ শিশুৰ প্ৰতি খবৰটো হৈছে ঘোষণা হল ইৰানৰ সৰ্বোচ্চ নেতাৰ নাম আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পিছতে এতিয়া পুত্ৰক দায়িত্ব দিয়া হৈছে মুস্তাফা খেমেনি হ'ব ইৰানৰ পৰৱৰ্তী সুপ্ৰিম লিডাৰ আন এটা খবৰ হৈছে ৰোজা ৰাখি ইফতাৰ কৰা নহল এবাৰ ৰিয়াজ উদ্দিনৰ ইফতাৰৰ পূৰ্বে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে ৰিয়াজৰ এই মুহূৰ্তত খবৰ জনোৱাৰ চেষ্টা কৰিছো পবিত্ৰ ৰমজানৰ ৰোজা ৰাখি ইফতাৰ কৰা নহল ৰিয়াজ উদ্দিনৰ ইফতাৰৰ পূৰ্বে ভয়ংকৰ দুৰ্ঘটনাত কবলত পৰি মৃত্যু হৈছে নিজ ঘৰৰ সন্মুখতে তীব্ৰবেগী ডাম্পাৰে মহতিয়াইছে এবাৰ 60 বছৰীয়া বৃদ্ধক ডাঙৰ খবৰ নিজ ঘৰৰ সন্মুখতে দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিছে 60 বছৰীয়া বৃদ্ধক ৰোজা ৰাখি ইফতাৰৰ বাবে অপেক্ষা কৰি থাকোতেই ভয়ংকৰ করুণ ঘটনা সংঘটিত হৈছে কোৰামতৰ ডাম্পাৰ চালকৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আন এটা খবৰ আজি 1 মাৰ্চ আজিৰে পৰা ৰাজ্যত সলনি হৈছে 7টাকৈ নিয়ম এই মুহূৰ্তত ডাঙৰ খবৰ আজিৰে পৰা দেশজুৰি সলনি হৈছে 7টাকৈ নিয়ম নতুন নিয়মেৰে 7টা কাম কৰিব লাগিব কোটি কোটি জনতাই এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো নতুন নিয়মেৰে 7টা কাম কৰিব লাগিব কোটি কোটি জনতাই গ্ৰাহকে খালি কৰিব নোৱাৰিব বেংক একাউন্ট অত্যন্ত জৰুৰী খবৰ এই মুহূৰ্তত বেংক একাউন্টত ধন ৰখাটো বাধ্যতামূলক জমা ৰখাটো বাধ্যতামূলক চৰকাৰী বেংক একাউন্ট খালি হলেই দিব লাগিব ফাইন চৰকাৰী বেংক একাউন্ট খালি হলেই ফাইন দিব লাগিব ইফালে খলনি হল হোৱাটছআপৰ কিছুমান নিয়ম ৰেল যাত্ৰীৰ লাগিব পাৰে হাহাকাৰ এটা জৰুৰী খবৰ এই মুহূৰ্তত বন্ধ হল UTS এপ এতিয়াৰে পৰা চলিব ৰেল 1 এপ বন্ধ হল UTS এপ ৰেলৰ টিকটৰ বাবে ডাউনলোড কৰিব এই নতুন এপ সলনি হৈছে চিলিণ্ডাৰৰ মূল্য কেতবোৰ নিয়ম ইতিমধ্যে 1 মাৰ্চ আজিৰে পৰা খালখৰনি হৈছে ৰাজ্যত খুদ লব এবাৰ ইৰানে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক হত্যাৰ ভাবুকি এই মুহূৰ্তত ডাঙৰ খবৰ খেমেনিৰ হত্যাৰ ভয়ংকৰ প্ৰতিশোধ লোৱা হ'ব ইজৰাইলৰ ওপৰত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এবাৰ খেমেনিৰ হত্যাৰ ভয়ংকৰ প্ৰতিশোধ লোৱা হ'ব ইজৰাইলৰ ওপৰত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক হত্যাৰ ভাবুকি এবাৰ ইৰানৰ আয়াতুল্লাহ আলী খেমেনিক কৰা বৰ্বৰ হত্যাৰ দিয়া হ'ব প্ৰত্যুত্তৰ ইতিহাসৰ সৰ্ববৃহৎ আক্ৰমণৰ বাবে সাজু বুলি ঘোষণা এবাৰ ইৰানৰ নেতান্যাহুক হত্যাৰ শপত লোৱা বুলি দাবী এবাৰ ইৰানৰ আমেৰিকা ইজৰাইলৰ যৌথ আক্ৰমণৰ লোৱা হ'ব প্ৰতিশোধ আমেৰিকা ইজৰাইলৰ যৌথ আক্ৰমণৰ লোৱা হ'ব প্ৰতিশোধ
ইজৰাইল আমেৰিকাৰ প্ৰত্যক্ষ ভাবুকি এবাৰ ইৰাণৰ IRGCৰ খেমেনিৰ মৃত্যুৰ লগে লগেই মধ্যপ্ৰাচ্যত যুদ্ধ আৰম্ভ। ইজৰাইলৰ আক্ৰমণৰ বাবে IRGCৰ নতুন কামাণ্ডো চিফ নিয়োগ কৰা হৈছে। খেমেনিৰ মৃত্যুৰ পাছতেই নতুন খৰবুজতা নিয়োগৰ চিন্তা চৰ্চা কৰা হৈছে। জনাই আছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ যিকোনো মুহূৰ্ততে দেশৰ কৃষকে লাভ কৰিব ভাল খবৰ, কিয়নো PM কিষাণক লৈ আহি গৈছে এটা বিগ আপডেট। ব্ৰেকিং নিউজ এই মুহূৰ্তত আজি পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম আছে নে নাই। PM কিষাণৰ 22 নম্বৰ কিস্তিক লৈ আহি গৈছে এটা বিগ আপডেট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা। এই মুহূৰ্তৰ ডাঙৰ খবৰ, যিকোনো মুহূৰ্ততে কৃষকৰ একাউণ্টত সোমাব 22 নম্বৰ কিস্তিৰ ধন। পূৰ্বে ধন পোৱা কৃষকেও নাপাব পাৰে এই ধন লাভৰ পৰা বঞ্চিত নহবলৈ আজি কৰি লওক জৰুৰী কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে EKYC আপডেট কৰাটো বাধ্যতামূলক। আন এটা খবৰ হৈছে খেমেনিৰ মৃত্যুৰ প্ৰতিবাদী মিছিল লৈ এবাৰ কাশ্মীৰৰ ৰাজপথত সহস্ৰাধিক চিয়া মুছলমান। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ সমগ্ৰ কাশ্মীৰ উপত্যকাত শোকৰ চাপ পৰিছে। আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত খেমেনিৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকল নিহত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগেই কাশ্মীৰৰ বিভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি শ্ৰীনগৰৰ ঐতিহাসিক ঘণ্টাঘৰৰ সন্মুখতে হাজাৰ হাজাৰ চিয়া মুছলমান লোকে সমবেত হৈ এই হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদকাৰীসকলে হাতত খেমেনিৰ ছবি, ইৰাণৰ পতাকা আৰু কলা ৰঙা বেনাৰ লৈ ইজৰাইল তথা আমেৰিকা বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিছে। শ্ৰীনগৰৰ উপৰিও বুদগাম আৰু উপত্যকাৰ অন্যান্য চিয়া সংখ্যাগৰিষ্ঠ অঞ্চলসমূহতো অনুৰূপ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে 80 দশকত শ্ৰীনগৰ ভ্ৰমণ কৰা খেমেনিক কাশ্মীৰৰ চিয়া সম্প্ৰদায়ৰ লোকে গভীৰ শ্ৰদ্ধা কৰিছিল। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যম তথা তথ্য অনুসৰি এই আক্ৰমণত খেমেনিৰ লগতে তেওঁৰ কন্যা, জোৱাই আৰু নাতি নাতিনীৰ মৃত্যু হৈছে। এই মৰ্মান্তিক ঘটনাই কাশ্মীৰৰ জনসাধাৰণক মৰ্মাহত কৰি তুলিছে আৰু ইয়াৰ প্ৰতিফলন ৰাজপথৰ প্ৰতিবাদত স্পষ্টকৈ দেখা গৈছে। কাশ্মীৰৰ এই উত্তেজনাপূৰ্ণ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই। তেওঁ সকলো সম্প্ৰদায়ৰ লোককে শান্তি বজাই ৰাখিবলৈ আৰু কোনো ধৰণৰ অপ্ৰিয় পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে। চৰকাৰে আৰক্ষী আৰু প্ৰশাসনক সংযম অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে আৰু যাতে শোকসন্তপ্ত লোকসকলে শান্তিপূৰ্ণভাৱে নিজৰ দুখ প্ৰকাশ কৰিব পাৰে। ইয়াৰ উপৰি জম্মু কাশ্মীৰ চৰকাৰে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰি ইৰাণত থকা কাশ্মীৰী ছাত্ৰ ছাত্ৰী আৰু বাসিন্দাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে আঁচনিৰ সুবিধাৰ বাবেই বিজেপিৰ সভাত যাবলৈ বাধ্য হৈছে অসমৰ মহিলা। এই দাবী উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তাৰে অভিযোগ কৰে যে চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনৰ সুবিধাৰ লাভৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিৰ সভাত অৰ্থাৎ বিজেপিৰ সভাত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ মহিলাসকলক বাধ্য কৰোৱা হৈছে। শিৱসাগৰ জিলাত কংগ্ৰেছ নেতৃত্বাধীন সময় পৰিৱৰ্তন যাত্ৰাৰ সময়তে জনসভাত ভাষণ দি গৌৰৱ গগৈয়ে কয় যে যদি কংগ্ৰেছক ক্ষমতালৈ আনিবলৈ ভোট দিয়া হয় তেন্তে বৰ্তমানৰ সমাজ কল্যাণমূলক আঁচনিসমূহ পুনৰ বিবেচনা আৰু উন্নত কৰা হ'ব, যাতে মহিলাসকলে ৰাজনৈতিক হেঁচা অবিহনে সৰ্বাধিক সুবিধা লাভ কৰে। তেওঁ দৃঢ়তাৰে কয় যে আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁ ভয় আৰু ভাবুকিৰ ৰাজনীতি অসমৰ জনসাধাৰণ নাকচ কৰিবলৈ সাজু বুলি কৈছে। গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছ ক্ষমতালৈ আহিলে নীতি উন্নত হ'ব আৰু যোগ্য মহিলাসকলে কোনো দলীয় সভাত উপস্থিত নাথাকিলেও তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ সুবিধা লাভ কৰিব। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে অসমৰ মহিলাসকলে এতিয়া বিজেপি চৰকাৰে চিহ্নিত কৰা নিষ্ক্ৰিয় হিতাধিকাৰী হৈ থাকিব নোৱাৰে, বৰঞ্চ স্বাৱলম্বী আৰু অৰ্থনৈতিকভাৱে স্বাধীন হোৱা আকাংক্ষা কৰে।
বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্য চৰকাৰৰ অধীনত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ অধীনত যোগ্য মহিলাসকলে অন্যান্য সুবিধাৰ লগতে প্ৰতিমাহে 1250 টকা লাভ কৰে। লোকসভাত কংগ্ৰেছৰ উপদলপতি গগৈয়ে কয় যে ৰাইজে এতিয়া শান্তিপূৰ্ণ আৰু প্ৰগতিশীল নতুন বৰ অসম বিচাৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰিতাক এতিয়া কোনেও ভয় নকৰে। ৰাইজে মুকলি অন্তৰেৰে কংগ্ৰেছক আদৰণি জনাইছে আৰু তেওঁলোকৰ সমৰ্থনৰ আশ্বাস দিছে। পৰিৱৰ্তন যাত্ৰাৰ মাজতে সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত গগৈয়ে ৰাজ্য চৰকাৰে প্ৰয়াত অসমীয়া কিংবদন্তি সংগীত শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ নামত উচৰ্গা কৰা সমাধি ক্ষেত্ৰক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰে যে চৰকাৰে জুবিন ক্ষেত্ৰৰ সঠিক ৰক্ষণাবেক্ষণ আৰু উন্নয়নৰ ব্যৰ্থ হোৱাৰ বাবে পৰিয়ালৰ সদস্য আৰু অনুৰাগীসকলে নিজাববীয়াকৈ ঠাইখন পৰিষ্কাৰ আৰু ৰক্ষণাবেক্ষণ কৰিবলৈ বাধ্য হৈছে। গগৈয়ে কয় যে চৰকাৰে সঘনাই উৰণীয়া সেতু আৰু বৃহৎ প্ৰকল্পৰ কথা কয়, কিন্তু জুবিন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কোনো গ্ৰহণযোগ্য কাম কৰা নাই। ইয়াৰ দ্বাৰা দায়িত্বৰ গুৰুত্বৰ ব্যৰ্থতা দেখা গৈছে। এই পৰিৱৰ্তন যাত্ৰাত অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলো উপস্থিত থাকে। আন এটা আন্তঃৰাষ্ট্ৰীয় খবৰ, এইবাৰ বন্ধ হ'ব লাগিব ইৰাণৰ ওপৰত আক্ৰমণ। আমেৰিকা ইৰাণক এইবাৰ চীনৰ সকিয়নি। এই মুহূৰ্তত আন এটা নতুন খবৰ, ইৰাণ আক্ৰমণৰ মাজতে যুদ্ধত এণ্ট্ৰি মাৰিছে এতিয়া চীনে। বন্ধ হ'ব লাগিব ইৰাণৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ। এই মুহূৰ্তত অত্যন্ত জৰুৰী খবৰ, বন্ধ হ'ব লাগিব ইৰাণৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ। আমেৰিকা ইজৰাইলৰ সকিয়নি দি ইৰাণৰ পক্ষ ল'লে চীনে। ইৰাণত বন্ধ হ'ব লাগিব সেনাৰ শক্তি প্ৰদৰ্শন। খেমেনিৰ হত্যাৰ পাছতেই আমেৰিকাৰ বিৰুদ্ধে আক্ৰমণাত্মক এইবাৰ ইৰাণ। খেমেনিৰ হত্যাৰ পাছতেই এইবাৰ আমেৰিকাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে ইৰাণ। 14টাকৈ আমেৰিকাত ঘাটিত আক্ৰমণ এইবাৰ ইৰাণৰ। আক্ৰমণত বহু আমেৰিকান সেনা নিহত হোৱাৰ আনুষ্ঠানিক তথ্য আহি পৰিছে। ইৰাণৰ আক্ৰমণৰ মাজতেই এবাৰ যুদ্ধত এণ্ট্ৰি মাৰিছে চীনে। জনাইছো আন এটা ডাঙৰ খবৰ, নদুৱাৰ সমষ্টিত নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনতাৰ আশীৰ্বাদ যাত্ৰা। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাইক ৰেলীৰে আদৰি নিলে 5 সহস্ৰাধিক বিজেপি দলৰ নেতা কৰ্মীয়ে। পৰৱৰ্তী খবৰটো হৈছে আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ আৰম্ভ হৈছে। খেমেনিৰ মৃত্যুৰ পিছতে ভাৰতৰ ৰাজপথত এইবাৰ হাজাৰ হাজাৰ জনতা। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ, আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পাছতে ভাৰতত তীব্ৰ প্ৰতিবাদ। জম্মু কাশ্মীৰৰ ৰাজপথত হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। ৰাজপথত খেমেনিৰ ফটো সম্বলিত গাড়ীৰে শোভাযাত্ৰা উলিওৱা হৈছে। বিশ্ব চাওক, মুছলমানৰ প্ৰতিবাদত কঁপি উঠিছে জম্মু কাশ্মীৰৰ বহু ঠাই। আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পাছতেই ভাৰতত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে। পৰৱৰ্তী খবৰটো হৈছে বেদখলকাৰীৰ বিৰুদ্ধে বুলডজাৰ একশ্যন লোৱা মুখ্যমন্ত্ৰীক এইদৰে এক ব্যতিক্ৰমী ৰূপত আজি জাগিৰোডত বিশেষভাৱে আদৰণি জনোৱা হৈছে। শাৰী শাৰীকৈ পথৰ কাষত ৰখাই থোৱা হৈছে বুলডজাৰ আৰু বুলডজাৰেৰে হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ যাত্ৰাত আদৰণি জনোৱা হৈছে। আশীৰ্বাদ যাত্ৰাত ভাগ লোৱা মুখ্যমন্ত্ৰীক এইদৰে এক ব্যতিক্ৰমী ৰূপত বুলডজাৰেৰে আদৰণি জনোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। এইদৰে চাওক, এইদৰে হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনাইছে এক ব্যতিক্ৰমী ৰূপত। বেদখলকাৰীৰ বিৰুদ্ধে বুলডজাৰ একশ্যন লোৱা হিমন্ত বিশ্ব শৰ্মাক বুলডজাৰেৰেই এইদৰে এক ব্যতিক্ৰমী ৰূপত পুষ্পবৃষ্টিৰে এইদৰে আদৰণি জনোৱা হৈছে। আন এটা খবৰ হৈছে ডুবাইৰ বিমানবন্দৰত বোমা বৰ্ষণ। বোমা বৰ্ষণৰ পাছতেই বন্ধ কৰি দিয়া হৈছে ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। বোমা বৰ্ষণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে 7গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ কৰি দিয়া হৈছে। ডুবাইৰ এখন হোটেলতো ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে বুলি জানিব পৰা গৈছে। আমি জনাই গৈছো
আজিৰ সন্ধিয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি ৱেষ্ট ইণ্ডিজ ভাৰ্চেছ টিম ইণ্ডিয়াৰ লক্ষ্য ছেমিফাইনেল সমুখ সমৰত নামিব আজি ভাৰতীয় ক্ৰিকেট টিমটোক আপুনি জনা শুভেচ্ছা। দেশবাসীৰ প্ৰাৰ্থনা আজি টিম ইণ্ডিয়া জয়ী হওক। ছুপাৰ ছানডেত আজি সমুখ সমৰত নামিব ভাৰত বনাম ৱেষ্ট ইণ্ডিজ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ, ক্ৰীড়া জগতৰ ডাঙৰ খবৰ, কিয়নো আজি ছুপাৰ ছানডে হাই ভল্টেজ মেচ। ছুপাৰ ছানডেত আজি সমুখ সমৰত নামিব ভাৰত বনাম ৱেষ্ট ইণ্ডিজ। ডু অৰ ডাই এই মেচখনত আজি ৱেষ্ট ইণ্ডিজৰ ভাৰতৰ মুখামুখি হ'ব ভাৰত। আজি দৃষ্টি নিবদ্ধ হৈ পৰিব ডু অৰ ডাই মেচখন। আজি ইডেনত কেৰিবিয়ান বাহিনীৰ বিৰুদ্ধে আজি ভাৰতৰ এক অগ্নি পৰীক্ষা। আজি অগ্নি পৰীক্ষা হ'ব ইডেনত কেৰিবিয়ান বাহিনীৰ সৈতে সমুখ সমৰত নামিব টিম ইণ্ডিয়া। আপুনি টিম ইণ্ডিয়াক জনাব পাৰে শুভেচ্ছা। আজি হাই ভল্টেজ মেচ অনুষ্ঠিত হ'ব T20 বিশ্বকাপৰ ছুপাৰ ফ'ৰত। এইখন অন্তিমখন মেচ আৰু অন্তিমখন মেচত যুঁজ আৰম্ভ হ'ব আজি। আৰু ছেমিফাইনেলত প্ৰৱেশৰ বাবে এই মেচ অতিকৈ গুৰুত্বপূৰ্ণ। আজি মেচখন অনুষ্ঠিত হ'ব। আজি সকলোৱে জনাওক শুভেচ্ছা টিম ইণ্ডিয়াক। জনাইছোঁ আন এটা খবৰ। চেহৰীৰ সময়তে ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ ঘটনা। বিদ্যালয়ত সংঘটিত ঘটনাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। বিগ ব্ৰেকিং ডাঙৰ খবৰ। ৰমজান মাহতেই সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এইবাৰ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। ঘেৰাও কৰা হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। যোগাযোগ স্থাপনৰ 2 ঘণ্টাৰ পলমকৈ উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু তাৰ পিছতে উত্তপ্ত পৰিস্থিতি। ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক। আৰক্ষীৰ ওপৰতো আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। আৰু ৰূপৈহাটৰ জ্ঞান বিকাশ বিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডৰ পিছতে ক্ষুব্ধ হৈ পৰিছে জনতা। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আমি জনাই আছোঁ আজিৰ শেষৰটো বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত। আজি শেষৰটো খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ, কিয়নো ৰাইজৰ দলৰ নেতা শ্বেৰমান আলী আহমেদক তীব্ৰ সমালোচনা দেৱব্ৰত শইকীয়াৰ। শ্বেৰমান আলীয়ে মিয়া ৰাজনীতি কৰে বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ। দেৱব্ৰত শইকীয়াই কৈছে মিয়া মিউজিয়াম লাগে বুলি কোৱা মানুহজনে হৈছে শ্বেৰমান আলী। কংগ্ৰেছে 60 বছৰে কি কাম কৰিছে শ্বেৰমানে দেখা নাই নেকি? শ্বেৰমান আলী আহমেদে অসমৰ সমাজ কলুষিত কৰিব। শ্বেৰমান আলী আহমেদৰ হৈ কংগ্ৰেছে নচলাই নিৰ্বাচনী প্ৰচাৰ। শ্বেৰমানে ৰাহুল গান্ধীকো অপমান কৰিছে বুলি ক্ষুদ্ৰ সমালোচনা কৰিছে দেৱব্ৰত